মনোনয়ন পত্ৰ দাখিল কৰিলে মনোৰঞ্জন তালুকদাৰে। জনসমুদ্ৰলৈ পৰিণত হ'ল বৰপেটা সমষ্টি। অগপ বিজেপি আৰু কংগ্ৰেছৰ বুকুত কঁপনি তুলি মনোৰঞ্জনৰ বিশাল সমদল। মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত ওলাই আহিল হাজাৰ বিজাৰ লোক। আজি মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই অহাৰ সময়ত মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখা গ'ল 10 সহস্ৰাধিক সমৰ্থকক। কেৱল CPIMৰেই নহয়, মনোৰঞ্জন তালুকদাৰৰ লগত মুকলিকৈ ওলাই আহিল আন দলৰো একাংশ সদস্য। বিশেষকৈ মনোৰঞ্জনৰ ৰেলীত দেখা গ'ল বৃহৎ সংখ্যক নৱপ্ৰজন্মৰ ভোটাৰক। কেৱল সমদলতেই নহয়, মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অনুষ্ঠিত হোৱা এখন প্ৰচাৰ সভাও লোকে লোকাৰণ্য হ'ল। CPIMৰ বহু বিশিষ্ট নেতাৰ লগতে এই সভাত যোগদান কৰিলে বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাসে। যিজন প্ৰতিষ্ঠাপক সভাপতি অসম আন্দোলনৰ নেতা সেই প্ৰফুল্ল মহন্তৰ চিট বিজেপিয়ে কাঢ়ি লৈ গ'ল আৰু অসম গণ পৰিষদৰ সভাপতি, অসম গণ পৰিষদৰ নেতা অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে নিৰ্বিবাদে নিশ্চুপে তেওঁলোকে এই কথা মানি ল'লে। সংবিধান মানি চলি এই শপতটো প্ৰধানমন্ত্ৰীয়ে ল'ব লাগে আৰু এনেকৈ ল'ব লাগে। কিন্তু নৰেন্দ্ৰ মোদীয়ে কি কৰিছে? সেই সংবিধান মানি চলি কৰি আজি তেওঁলোকে এই সংবিধানখন বদলাব লাগিছে। তেওঁলোকে যে আকৌ এবাৰ 4,000 সংখ্যা কৰিছে তেওঁ জানে, 4,000 অসমত ব্যৱহৃত হ'ব বিচাৰিছে তেওঁ জানে। এই সংবিধানখন শেষ কৰাৰ কাৰণে ইয়াৰ পিছতে অনুষ্ঠিত হোৱা বিশাল ৰেলীত কঁপি উঠিল বৰপেটাৰ ৰাজপথ। বিজেপি মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ভাৰতৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দায়িত্বত এইদৰে জাকে জাকে ওলাই আহিল বৰপেটাবাসী। এতিয়া যেন এই বিশাল সমদলে কঁপাই তুলিছে বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ বুকু। লোকে লোকাৰণ্য হোৱা এই বিশাল সমদলেই এতিয়া বৰপেটাৰ ৰাজনৈতিক ঢৌ দুগুণে বৃদ্ধি কৰিছে CPIMৰ ৰঙা পতাকাৰ ফালে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।